हेलो एवरीवन আজি একদম ইজি ৰেচিপি এটা লৈ আনিছোঁ দেখিছে নেকি পকা পকা মধুৰিআম মই ভাবিলোঁ আজি জামকে বনাই দেখুৱাম আপোনালোকক এয়া পকা মধুৰিআমখিনি ধুনীয়াকৈ ধুই পেলাই কাটি ল'লোঁ তাৰ পাছত এয়া বইল কৰি ল'লোঁ 15 মিনিটমান তাৰ পাছত অকণ ভাঙি যাব নহয় তেতিয়া গেছটো অফ কৰি দিব আৰু তাৰ পাছত ধুনীয়াকৈ গোটেইখিনি পানীৰ পৰা টুকি ল'ব আৰু এনে পকা মধুৰিআম খাব ইমান এটা মন নাযায় নহয় নে সেইকাৰণে আমি যদি জাম বনাই ৰাখি দিওঁ তেনেকৈ কি বহুত দিন খাব পাৰিম নহয় নে এয়া তাৰ পাছত মিক্সচাৰত গোটেই ফাইন পেষ্ট কৰি পিচি ল'ম পানী ব্যৱহাৰ নকৰোঁ দেই তাৰপিছত এয়া পেষ্ট হৈ গ'ল তাৰপিছত ধুনীয়াকৈ চাকিব আৰু গোটেইখিনি ছাইড কৰি দিব আৰু এয়া গৰম কেৰাহী পাতি লৈ তাত ঢালি দিলোঁ বেলেগ একো কাম নাই তাৰপিছত ধুনীয়াকৈ পূৰা লৰাই থাকিব আৰু তাৰপিছত আমি নেমু ৰস অলপ দিম আৰু চেনি দিব মধুৰিআমটো মিঠা দেখি মই ইমান চেনি ব্যৱহাৰ কৰা নাই কাপতকৈও কমেই দিছোঁ বাৰু চেনি তাৰপিছত দি পূৰা লৰাই থাকিব আৰু ফুড কালাৰ অপশ্যনেল হয় অকণমান দিব পাৰে অৱশ্যে মই কিন্তু দিয়া নাই দেখিছে নহয় গোটেই মধুৰিআমখিনি ৰঙা ৰঙা সেইকাৰণে মই দিয়া নাই আৰু এই আমাৰ জাম হ'লেই অলপ আঠা হ'লে গম পাব তাৰপিছত 15-20 মিনিটমান খুব লৰাব তেতিয়া আঠা হ'ব যে তাৰপিছত চিচা বটলত ভৰাই থ'ব আৰু অলপ ভিনেগাৰো দিব দেই এই পগাই থাকোঁতে মই পিছে আজি জেলি বনোৱা নাই আকৌ জামটো অলপ ডাঠ হয় দেখিছেই নহয় তাতে আপোনাৰ মধুৰিআমৰ টেষ্টটো আহিব অলপ ডাঠ হৈছে তাৰ গুটি অকণমান মিহি কিবা এটা মুখত পাল্পটো তাৰ গম পাব খাই পিছে ভাল লাগে এনেকৈ বনাই চাবচোন মই পিছে আবেলি চাহৰ লগত টেষ্ট লৈছোঁ ব্ৰেডত লগাই আপোনালোকেও ট্ৰাই কৰিব দেই